টিচাৰ ট্ৰেইনিং কলেজ মিৰ্জাই এটি এডমিশ্যন নটিচ ইছ্যু কৰিছিলে ভেকেণ্ট চিটক লৈ। ভেকেণ্ট চিট এটা আছে আনৰিজাৰ্ভ কেটেগৰীৰ। তো 16 আগষ্ট তাৰিখে এইটো ইছ্যু কৰা হৈছিলে, যদিও এই নটিচটো মই যোৱাকালি পোৱা নাছিলোঁ। আজি 11 বজাৰ পৰা এডমিশ্যন আছে। এতিয়া 10:40 হৈছে। মানে 11 বজাৰ পৰা ৰিপৰ্টিং টাইম, তাৰপিছতহে এডমিশ্যন হ'ব। তো ইয়াত কোৱা হৈছে ইট ইজ হিয়াৰ বাই ইনফৰ্মড to all concerned applicants for the admission of B.Ed program semester mode session 2026-2027 that one open and unreserved category seat remain vacant due to the withdrawal of Borokha Deka GU B.Ed set 2026 application form এইখিনি দিয়া আছে। As per the recommendation of Academic Registrar, Guwahati University, the Teachers Training College Mirza now reopens the admission process for the remaining vacant seat, one only. তো আনৰিজাৰ্ভ কেটেগৰীৰ এজনে মানে চিটটো উইথড্ৰ কৰিলে, সেই গতিকে এটা চিট খালী আছে। তো আজিয়েই মানে এডমিশ্যনটো হ'ব। তো 11 বজাত ৰিপৰ্ট কৰিব দিছে আপোনালোকক। তো ইয়াত লিষ্ট দিয়া হৈছে আনৰিজাৰ্ভৰ। 1 নম্বৰত আছে অক্ষয় কলিতা, 189 মাৰ্কছ, ৰেংক আছে 3823। তো এটা চিটৰ এগেইনষ্টত 23 জনৰ লিষ্ট মৰা হৈছে, তাতে এজনেহে এডমিশ্যন পাব। তো আপোনালোকক জনাই দিলোঁ, যদি ওপৰৰ কোনোবাই নলয়, মানে ইয়াৰ পৰা কোনোবাই যদি লিষ্টত আছে আপোনালোকে যাব পাৰে, কাৰণ বহুত ষ্টুডেণ্টছে বেলেগ বেলেগ কলেজত ইতিমধ্যে এডমিশ্যন ল'লে। এতিয়া যদি কোনোবা বাকী আছে আপোনালোকৰ, তেতিয়া আপোনালোকে ল'ব পাৰে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।